ভাৰতৰ সৰ্ববৃহৎ চাউল উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি? উত্তৰ পশ্চিম বংগ। ভাৰতৰ সৰ্ববৃহৎ চাউল উৎপাদনকাৰী ৰাজ্যখনৰ নাম হৈছে পশ্চিম বংগ। পশ্চিম বংগৰ প্ৰধান বন্দৰটোৰ নাম কি? উত্তৰ কলকাতা হালদিয়া। পশ্চিম বংগৰ প্ৰধান বন্দৰটোৰ নাম হৈছে কলকাতা হালদিয়া। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে লক্ষ্ণৌ। পশ্চিম বংগৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ কলকাতা। পশ্চিম বংগৰ ৰাজধানী চহৰখনৰ নাম হৈছে কলকাতা। অন্ধ্ৰ প্ৰদেশৰ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে কিমানগৰাকী মহিলা আছে? উত্তৰ 994 গৰাকী। অন্ধ্ৰ প্ৰদেশৰ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 994 গৰাকী মহিলা আছে। মনপা কোনখন ৰাজ্যৰ এটা অন্যতম মুখ্য ভাষা? উত্তৰ অৰুণাচল প্ৰদেশ। মনপা অৰুণাচল প্ৰদেশৰ এটা মুখ্য ভাষা। গোৱাৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ পানাজী। গোৱাৰ ৰাজধানী চহৰখনৰ নাম হৈছে পানাজী। ছত্তীশগড়ৰ জনসংখ্যা কিমান? উত্তৰ 2,55,40,194 জন। ছত্তীশগড়ৰ জনসংখ্যা হৈছে 2,55,40,194 জন। ছত্তীশগড়ৰ দক্ষিণে ভাৰতৰ কোনখন ৰাজ্য অৱস্থিত? উত্তৰ অন্ধ্ৰ প্ৰদেশ। ছত্তীশগড়ৰ দক্ষিণে ভাৰতৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যখন অৱস্থিত। অন্ধ্ৰ প্ৰদেশৰ দক্ষিণে ভাৰতৰ কোনখন ৰাজ্য অৱস্থিত? উত্তৰ তামিলনাডু। অন্ধ্ৰ প্ৰদেশৰ দক্ষিণ দিশে ভাৰতৰ তামিলনাডু অৱস্থিত। গোৱাৰ জনসংখ্যা কিমান? উত্তৰ 14,57,723 জন। গোৱাৰ জনসংখ্যা হৈছে 14,57,723 জন। অৰুণাচল প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন। অৰুণাচল প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন। বিহাৰৰ মুখ্য ভাষা কি? উত্তৰ হিন্দী। বিহাৰৰ মুখ্য ভাষা হৈছে হিন্দী। ছত্তীশগড়ৰ মুখ্য ভাষা কি? উত্তৰ হিন্দী। ছত্তীশগড়ৰ মুখ্য ভাষা হৈছে হিন্দী। ৰায়পুৰ কোনখন ৰাজ্যৰ এখন প্ৰধান চহৰ? উত্তৰ ছত্তীশগড়। ৰায়পুৰ ছত্তীশগড়ৰ এখন প্ৰধান চহৰ। গোৱাৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 80%। গোৱাৰ সাক্ষৰতাৰ হাৰ হৈছে 80%। উত্তৰ প্ৰদেশৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 2,40,928 বৰ্গ কিলোমিটাৰ। উত্তৰ প্ৰদেশৰ মাটিকালি হৈছে 2,40,928 বৰ্গ কিলোমিটাৰ। পশ্চিম বংগৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 88,752 বৰ্গ কিলোমিটাৰ। পশ্চিম বংগৰ মাটিকালি হৈছে 88,752 বৰ্গ কিলোমিটাৰ। বাৰাণসী কোনখন ৰাজ্যৰ এখন প্ৰধান চহৰ? উত্তৰ উত্তৰ প্ৰদেশ। বাৰাণসী উত্তৰ প্ৰদেশৰ এখন প্ৰধান চহৰ। উত্তৰ প্ৰদেশৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 69.72%। উত্তৰ প্ৰদেশৰ সাক্ষৰতাৰ হাৰ হৈছে 69.72%। ত্ৰিপুৰাৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানী চহৰখনৰ নাম হৈছে আগৰতলা। পশ্চিম বংগৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 77.08%। পশ্চিম বংগৰ সাক্ষৰতাৰ হাৰ হৈছে 77.08%। পশ্চিম বংগৰ মুখ্য ভাষা কি? উত্তৰ বাংলা। পশ্চিম বংগৰ মুখ্য ভাষা হৈছে বাংলা। উত্তৰ প্ৰদেশৰ জনসংখ্যা কিমান? উত্তৰ 19,95,81,477 জন। উত্তৰ প্ৰদেশৰ জনসংখ্যা হৈছে 19,95,81,477 জন। কাকিন্দা কোনখন ৰাজ্যৰ এখন প্ৰধান চহৰ? উত্তৰ অন্ধ্ৰ প্ৰদেশ। কাকিন্দা অন্ধ্ৰ প্ৰদেশৰ এখন
প্ৰধান চহৰ? অসমৰ পশ্চিম দিশত ভাৰতৰ কোনখন ৰাজ্য অৱস্থিত? উত্তৰ পশ্চিম বংগ। অসমৰ পশ্চিম দিশত ভাৰতৰ পশ্চিম বংগ অৱস্থিত। অসমৰ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত কিমান? উত্তৰ 954 গৰাকী। অসমৰ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত হৈছে 954 গৰাকী। ৰামসিং কোনখন ৰাজ্যৰ অন্যতম মুখ্য নদী? উত্তৰ অৰুণাচল প্ৰদেশৰ। ৰামসিং অৰুণাচল প্ৰদেশৰ এখন মুখ্য নদী। তিৰুপতি কোনখন ৰাজ্যৰ অন্যতম প্ৰধান চহৰ? উত্তৰ অন্ধ্ৰপ্ৰদেশ। তিৰুপতি অন্ধ্ৰপ্ৰদেশৰ এখন প্ৰধান চহৰ। বিহাৰৰ পূব দিশত ভাৰতৰ কোনখন ৰাজ্য অৱস্থিত? উত্তৰ পশ্চিম বংগ। বিহাৰৰ পূব দিশত ভাৰতৰ পশ্চিম বংগ অৱস্থিত। ত্ৰিপুৰাৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 10,492 বৰ্গ কিলোমিটাৰ। ত্ৰিপুৰাৰ মাটিকালি হৈছে 10,492 বৰ্গ কিলোমিটাৰ। ত্ৰিপুৰাৰ দক্ষিণ পূব দিশত অসম আৰু মিজোৰামৰ বাহিৰে বাকী সকলো দিশতে কোনখন চুবুৰীয়া ৰাষ্ট্ৰই আগুৰি আছে? উত্তৰ বাংলাদেশ। ত্ৰিপুৰাৰ দক্ষিণ পূব দিশত অসম আৰু মিজোৰামৰ বাহিৰে বাকী সকলো দিশতে বাংলাদেশে আগুৰি আছে। ত্ৰিপুৰাৰ মূল নদী কি কি? উত্তৰ কুন্তি আৰু দেও। ত্ৰিপুৰাৰ মূল নদী হৈছে কুন্তি আৰু দেও। পশ্চিম বংগৰ জনসংখ্যা কিমান? উত্তৰ 9,13,47,736 জন। পশ্চিম বংগৰ জনসংখ্যা হৈছে 9,13,47,736 জন। ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 1484 বৰ্গ কিলোমিটাৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ মাটিকালি হৈছে 1484 বৰ্গ কিলোমিটাৰ। দিল্লীৰ জনসংখ্যা কিমান? উত্তৰ 1,67,53,235 জন। দিল্লীৰ জনসংখ্যা হৈছে 1,67,53,235 জন। অন্ধ্ৰপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 নৱেম্বৰ। অন্ধ্ৰপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱস 1 নৱেম্বৰ তাৰিখে পালন কৰা হয়। দিল্লীৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 86.34%। দিল্লীৰ সাক্ষৰতাৰ হাৰ হৈছে 86.34%। পশ্চিম বংগৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 1029 জন। পশ্চিম বংগৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 1029 জন। পুডুচেৰীৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 16 আগষ্ট। পুডুচেৰীৰ প্ৰতিষ্ঠা দিৱস 16 আগষ্ট তাৰিখে পালন কৰা হয়। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ অমৰাৱতী। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে অমৰাৱতী। অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে ইটানগৰ। অৰুণাচল প্ৰদেশৰ মাটিকালি কিমান? উত্তৰ 83,743 বৰ্গ কিলোমিটাৰ। অৰুণাচল প্ৰদেশৰ মাটিকালি হৈছে 83,743 বৰ্গ কিলোমিটাৰ। অসমৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ দিছপুৰ। অসমৰ ৰাজধানী চহৰখনৰ নাম হৈছে দিছপুৰ। অন্ধ্ৰপ্ৰদেশৰ মুখ্য ভাষা কি? উত্তৰ উৰ্দু আৰু তেলেগু। অন্ধ্ৰপ্ৰদেশৰ মুখ্য ভাষা হৈছে উৰ্দু আৰু তেলেগু। অসমৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 78,438 বৰ্গ কিলোমিটাৰ। অসমৰ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। অসম কিহৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত? উত্তৰ এশিঙীয়া গড়ৰ বাবে। অসম এশিঙীয়া গড়ৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত। অৰুণাচল প্ৰদেশৰ জনসংখ্যা কিমান? উত্তৰ 13,82,611 জন।
অৰুণাচল প্ৰদেশৰ জনসংখ্যা হৈছে 13,82,611 জন। অন্ধ্ৰপ্ৰদেশৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 1,60,205 বৰ্গ কিলোমিটাৰ। অন্ধ্ৰপ্ৰদেশৰ মাটিকালি হৈছে 1,60,205 বৰ্গ কিলোমিটাৰ। অসমৰ জনসংখ্যা কিমান? উত্তৰ 3,11,69,272 জন। অসমৰ জনসংখ্যা হৈছে 3,11,69,272 জন। বিহাৰৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ পাটনা। বিহাৰৰ ৰাজধানী চহৰখনৰ নাম হৈছে পাটনা। বিহাৰৰ সাক্ষৰতাৰ হাৰ কিমান শতাংশ? উত্তৰ 63.82%। বিহাৰৰ সাক্ষৰতাৰ হাৰ হৈছে 63.82%। ছত্তীশগড়ৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ৰায়পুৰ। ছত্তীশগড়ৰ ৰাজধানী চহৰখনৰ নাম হৈছে ৰায়পুৰ। অন্ধ্ৰপ্ৰদেশৰ জনসংখ্যা কিমান? উত্তৰ প্ৰায় 4.9 কোটি। অন্ধ্ৰপ্ৰদেশৰ জনসংখ্যা হৈছে প্ৰায় 4.9 কোটি। অন্ধ্ৰপ্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 308 জন। অন্ধ্ৰপ্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 308 জন। অৰুণাচল প্ৰদেশৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 64.95%। অৰুণাচল প্ৰদেশৰ সাক্ষৰতাৰ হাৰ হৈছে 64.95%। ছত্তীশগড়ৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 1,36,034 বৰ্গ কিলোমিটাৰ। ছত্তীশগড়ৰ মাটিকালি হৈছে 1,36,034 বৰ্গ কিলোমিটাৰ। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 397 জন। অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 397 জন। অন্ধ্ৰপ্ৰদেশৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 67.66%। অন্ধ্ৰপ্ৰদেশৰ সাক্ষৰতাৰ হাৰ হৈছে 67.66%। মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 মে'। মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠা দিৱস 1 মে' তাৰিখে পালন কৰা হয়। দিল্লীৰ মূল নদীখনৰ নাম কি? উত্তৰ যমুনা। দিল্লীৰ মূল নদীখনৰ নাম হৈছে যমুনা। উত্তৰ প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 828 জন। উত্তৰ প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 828 জন। দাৰ্জিলিং ভাৰতৰ কোনখন ৰাজ্যৰ অন্যতম প্ৰধান নগৰ? উত্তৰ পশ্চিম বংগৰ। দাৰ্জিলিং পশ্চিম বংগৰ অন্যতম প্ৰধান নগৰ। তামিলনাডুৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ চেন্নাই। তামিলনাডুৰ ৰাজধানী চহৰখনৰ নাম হৈছে চেন্নাই। তামিলনাডুৰ মুখ্য ভাষা কি? উত্তৰ তামিল। তামিলনাডুৰ মুখ্য ভাষা হৈছে তামিল। ত্ৰিপুৰাৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 87.75%। ত্ৰিপুৰাৰ সাক্ষৰতাৰ হাৰ হৈছে 87.75%। অন্ধ্ৰপ্ৰদেশৰ পূব দিশত কি আছে? উত্তৰ বংগোপসাগৰ। অন্ধ্ৰপ্ৰদেশৰ পূব দিশত আছে বংগোপসাগৰ। অৰুণাচল প্ৰদেশৰ কোনটো দিশত অসমৰ সমতল ভূমি অৱস্থিত? উত্তৰ দক্ষিণ দিশত। অৰুণাচল প্ৰদেশৰ দক্ষিণ দিশত অসমৰ সমতল ভূমি অৱস্থিত। অৰুণাচল প্ৰদেশৰ কিমান শতাংশ লোক কৃষিৰ সৈতে জড়িত? উত্তৰ প্ৰায় 80%। অৰুণাচল প্ৰদেশৰ প্ৰায় 80% লোক কৃষিৰ সৈতে জড়িত। বাংলাদেশ, ত্ৰিপুৰা আৰু মিজোৰাম অসমৰ কোনটো দিশত অৱস্থিত? উত্তৰ দক্ষিণ দিশত। বাংলাদেশ, ত্ৰিপুৰা আৰু মিজোৰাম অসমৰ দক্ষিণ দিশত অৱস্থিত। বিহাৰৰ পশ্চিম দিশত ভাৰতৰ কোনখন ৰাজ্য অৱস্থিত? উত্তৰ উত্তৰ প্ৰদেশ। বিহাৰৰ পশ্চিম দিশত ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখন অৱস্থিত। গুজৰাটৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ গান্ধীনগৰ। গুজৰাটৰ ৰাজধানী চহৰখনৰ নাম হৈছে গান্ধীনগৰ। বিহাৰৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 94,163 বৰ্গ কিলোমিটাৰ।
বিহাৰৰ মাটিকালি হৈছে 94,163 বৰ্গ কিলোমিটাৰ। গংগা ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্য নদীসমূহৰ অন্যতম? উত্তৰ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ। গংগা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্য নদীসমূহৰ ভিতৰত অন্যতম নদী। ছত্তীশগড়ৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 71.04%। ছত্তীশগড়ৰ সাক্ষৰতাৰ হাৰ হৈছে 71.04%। তেলেংগানা আৰু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশৰ কোনটো দিশত অৱস্থিত? উত্তৰ পশ্চিম দিশত। তেলেংগানা আৰু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশৰ পশ্চিম দিশত অৱস্থিত। শিলিগুৰি ভাৰতৰ কোনখন ৰাজ্যৰ এখন প্ৰধান চহৰ? উত্তৰ পশ্চিম বংগৰ। শিলিগুৰি পশ্চিম বংগৰ এখন প্ৰধান চহৰ। অসম আৰু বাংলাদেশ পশ্চিম বংগৰ কোনটো দিশত অৱস্থিত? উত্তৰ পূব দিশত। অসম আৰু বাংলাদেশ পশ্চিম বংগৰ পূব দিশত অৱস্থিত। উত্তৰ প্ৰদেশৰ মুখ্য ভাষা কি? উত্তৰ হিন্দী আৰু উৰ্দু। উত্তৰ প্ৰদেশৰ মুখ্য ভাষা হৈছে হিন্দী আৰু উৰ্দু। হাৰিয়ানাৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ চণ্ডীগড়। হাৰিয়ানাৰ ৰাজধানী চহৰখনৰ নাম হৈছে চণ্ডীগড়। হাৰিয়ানাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 নৱেম্বৰ। হাৰিয়ানাৰ প্ৰতিষ্ঠা দিৱস 1 নৱেম্বৰ তাৰিখে পালন কৰা হয়। অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ 126খন। অসম বিধানসভাৰ আসনৰ সংখ্যা 126খন। ভূটান আৰু ছিকিম পশ্চিম বংগৰ কোনটো দিশত অৱস্থিত? উত্তৰ উত্তৰ দিশত। ভূটান আৰু ছিকিম পশ্চিম বংগৰ উত্তৰ দিশত অৱস্থিত। ত্ৰিপুৰাৰ জনসংখ্যা কিমান? উত্তৰ 36,71,032 জন। ত্ৰিপুৰাৰ জনসংখ্যা হৈছে 36,71,032 জন। ত্ৰিপুৰাৰ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত কিমান? উত্তৰ 961 জন। ত্ৰিপুৰাৰ প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত হৈছে 961 জন। দিল্লীৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 নৱেম্বৰ। দিল্লীৰ প্ৰতিষ্ঠা দিৱস 1 নৱেম্বৰ তাৰিখে পালন কৰা হয়। অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 20 ফেব্ৰুৱাৰী। অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস 20 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। নাগালেণ্ডৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 80.11%। নাগালেণ্ডৰ সাক্ষৰতাৰ হাৰ হৈছে 80.11%। উৰিষ্যা আৰু ছত্তীশগড় অন্ধ্ৰপ্ৰদেশৰ কোনটো দিশত অৱস্থিত? উত্তৰ উত্তৰ দিশত। উৰিষ্যা আৰু ছত্তীশগড় অন্ধ্ৰপ্ৰদেশৰ উত্তৰ দিশত অৱস্থিত। উৰিষ্যা বিহাৰ আৰু নেপাল পশ্চিম বংগৰ কোনটো দিশত অৱস্থিত? উত্তৰ পশ্চিম দিশত। উৰিষ্যা বিহাৰ আৰু নেপাল পশ্চিম বংগৰ পশ্চিম দিশত অৱস্থিত। পশ্চিম বংগৰ দক্ষিণ দিশত কি আছে? উত্তৰ বংগোপসাগৰ। পশ্চিম বংগৰ দক্ষিণ দিশত বংগোপসাগৰ আছে। কৰ্ণাটকৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 নৱেম্বৰ। কৰ্ণাটকৰ প্ৰতিষ্ঠা দিৱস 1 নৱেম্বৰ তাৰিখে পালন কৰা হয়। বিহাৰৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 22 মাৰ্চ। বিহাৰৰ প্ৰতিষ্ঠা দিৱস 22 মাৰ্চ তাৰিখে পালন কৰা হয়। দিল্লীৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰত 11,297 জন। দিল্লীৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 11,297 জন। উত্তৰাখণ্ডৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? উত্তৰ 53,483 বৰ্গ কিলোমিটাৰ। উত্তৰাখণ্ডৰ মাটিকালি হৈছে 53,483 বৰ্গ কিলোমিটাৰ। নাগালেণ্ডৰ উত্তৰ পূব দিশত কোনখন ৰাজ্য অৱস্থিত? উত্তৰ অৰুণাচল প্ৰদেশ। নাগালেণ্ডৰ উত্তৰ পূব দিশত অৰুণাচল প্ৰদেশ অৱস্থিত। পঞ্জাৱৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ চণ্ডীগড়। পঞ্জাৱৰ ৰাজধানী চহৰখনৰ নাম হৈছে চণ্ডীগড়। পঞ্জাৱৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 নৱেম্বৰ। পঞ্জাৱৰ প্ৰতিষ্ঠা দিৱস 1 নৱেম্বৰ তাৰিখে পালন কৰা হয়। অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ 175খন। অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ আসনৰ সংখ্যা হৈছে 175খন।
ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।